ঠিক আছে আজিৰ সেশনৰ প্ৰথমটো কোৱেশ্চন টোটাল 80 কোৱেশ্চন আমি কমপ্লিট কৰিছো কোৱেশ্চন 81 okay which one of the following is the latest addition of UNESCO intangible heritage okay UNESCO যি কালচাৰেল হেৰিটেজ লিষ্টৰ ভিতৰত ইনক্লুড হৈছে আৰু হেতু হৈছে ইনটেনজিবল ক্যাটাগৰী okay হেতু কোনটো হয় চাউ ডান্স হয় দুৰ্গা পূজা হয় গাৰবা ডান্স হয় এন্ড কুম্ভ মেলা হয় কোনটো হয় হয়নে ককচোন প্ৰথমটো কোৱেশ্চন সদায় নিচিনাকৈ কমেন্টত জনাওক okay आंसर কৰক জুনে জুনে লাইভত আছে আনসার কৰক দেই সো প্ৰথম কথা ইনটেনজিবল কি হয় এই শব্দটো কিন্তু ইম্পৰ্টেন্ট হয় ইনটেনজিবল টেনজিবল মানে কি টেনজিবল মানে যাক আমি চুব পাৰো ফিজিক্যালি এক্সিস্ট কৰে দেই কিন্তু ইনটেনজিবল মানে যেনেকে আপোনাৰ কণ্ঠ হ'ব পাৰে হয়নে আপোনাৰ কণ্ঠটো বা মাতটো বা জুবিন গাৰ্গৰ সেই মাতটো আমি চুব পাৰো জানো অনুভৱ কৰিব পাৰো ঠিক আছে তেনেকে এইবিলাকো ইনটেনজিবল কালচাৰেল হেৰিটেজ সাইটৰ ভিতৰত পৰি যায় হয়তো এটা উৎসৱ হ'ব পাৰে বা এটা ট্ৰেডিশন হ'ব পাৰে সেইবিলাক ইনটেনজিবল কালচাৰেল হেৰিটেজ হেয়া হ'ব পাৰে লিষ্টৰ ভিতৰত ইনক্লুডেড হ'ব পাৰে আৰু আমি যদি চাও যে গাৰবা ডান্স হয় গাৰবা ডান্স ইজ ফ্ৰম গুজৰাট ওকে গুজৰাটৰ এটা ইম্পৰ্টেন্ট ফক ডান্স হয় গাৰবা আৰু এই গাৰবা ডান্সটো লেটেষ্ট এডিশন হয় ইউনেস্কোৰ ইনটেনজিবল কালচাৰেল হেৰিটেজ লিষ্টত ওকে মনত ৰাখিব সো কাৰেক্ট আনসাৰ ইজ গাৰবা ডান্স ওকে এয়া হৈছে গাৰবা ডান্স So Garba dance was the latest addition to UNESCO's heritage intangible cultural heritage in 2023 and it was the 50th cultural item from India to be added to the list. Okay, 15 number হয় গাৰবাৰ বিষয়ে কোৱা হৈছে যে গাৰবা এটা গুজৰাটী ফক ডান্স হয় মানে এটা লোক নৃত্য হয় ট্ৰেডিশনালি পারফর্ম ডিউরিং দ্য 9th নাইট হিন্দু ফেস্টিভেল নবৰাত্ৰি যেটো হয় আমাৰ নবৰাত্ৰিৰ দিনাখন পারফর্ম কৰা হয় উইথ ড্যান্সার্স মুভিং ইন এ সার্কুলার প্যাটার্ন around a light earthen pot or image of the goddess Amba accompanied by music and singing okay bhagwan Amba আৰাধনা কৰা হয় ইয়াত ডান্স আৰু কি হয় সংগীত দুটাই পৰিবেশন কৰা হয় ঠিক আছে গাৰবা ডান্সৰ বিষয়ে পৰীক্ষা খুদা হয় ওকে গিদ্দা ডান্স গাৰবা ডান্স সো আৰ্ট এন্ড কালচাৰৰ যিবিলাক আপোনালোকৰ ডান্স আছে মিউজিকস আছে ঠিক আছে পেইন্টিংস আছে মধুবনী পেইন্টিং হ'ব পাৰে মুৰিয়েল আৰ্ট হ'ব পাৰে তেনেকুৱা বস্তুবিলাক পাতা চিত্ৰ হ'ব পাৰে সেইবিলাক বস্তু পঢ়ি যোৱাটো আপোনালোকৰ দায়িত্ব ओके जिमान आमार इम्पोर्टेंट फेस्टिवल्स আছে जिमान आमार मार्शियल आर्ट्स আছে इम्पोर्टेंट फक डांसेस আছে फक सॉन्ग আছে ओके तेनुका बस्तु बिलाक आपनालोके पढि যাব আৰু जिमान यूनेस्को हेरिटेज साइट আছে তাৰ বিষয়ে অকমান হলেও চাই যাব यूनेस्को हेरिटेज साइटर বিষয়ে খুদা হয় লেটেস্ট এডিশন খুদা হয় নাইটো প্ৰথম এডিশন কোনটো আছিল বা কোনখন ষ্টেটত আটাইতকৈ বেছি আছে প্ৰত্যেকটো বস্তুৱে আমি অবজার্ভ কৰিব লাগিব এনালাইজ কৰিব লাগিব আৰু পঢ়িব লাগিব ওকে Next a factual question hai who of the following is the author of the book The Indian Way and Why Bharat Matters okay Why Bharat Matters and The Indian Way egoraki bharator onnotom intellectual byakti hoy tekhete likha hoy kokson kune likha hoy so correct answer is Subramaniam Jaishankar S Jaishankar jigoraki amar apnaloke gomei pai S Jaishankar to tekhete likhise Why Bharat Matters and The Indian Way okay एगोराकी হয় এস জয়শঙ্কৰ নিশ্চয় আপোনালোকে চিনি পায় ওকে মনত ৰাখিব ওকে মহাত্মা গান্ধীৰ ওপৰত তেখেতে পাবলিশ কৰা নিউজ পেপাৰৰ ওপৰত কোৱেশ্চন ওকে ইয়াৰ পৰা ভালেখিনি কোৱেশ্চন হয় আৰু এটা কথা মনত ৰাখিব যি কোনো পৰীক্ষা দিবলৈ গলে বিং এন এসপাইৰেন্ট অফ আসাম আপোনালোকে যদি অসমৰ এসপাইৰেন্ট হয় যেনেকে আমি অসমৰ পৰীক্ষা দিব গলে শংকৰদেৱ মাধৱদেৱৰ বিষয়ে পঢ়ো নেশনাল লেভেলতো কিছুমান ব্যক্তি আছে যেনে আমি মহাত্মা গান্ধী सुभाष चंद्र बोस जवाहरलाल नेहरू है ना तार पिছত रवींद्रनाथ टैगोर এনেকুৱা যিবিলাক স্পেশাল পার্সোনালিটি আছে তেওঁলোকৰ বিষয়ে পঢ়ি যাম বিশেষকৈ মহাত্মা গান্ধীৰ ওপৰত পঢ়িটো যাবই লাগিব তেখেতে কেতিয়া সাউথ আফ্ৰিকাৰ পৰা আহিছিলে কেতিয়া গৈছিলে কি পঢ়িছিলে কিমানখন নিউজ পেপাৰ পাবলিশ কৰিছিলে প্ৰথমখন কোনখন হয় শেষৰখন কোনখন হয় তেনেকুৱা ধৰণৰ তথ্যবিলাক আমি ৰাখিব লাগিব কেলে কি ডাইৰেক্ট কোৱেশ্চন নাপালে আমি এপিএসসি স্টেটমেন্ট বেস কোৱেশ্চনৰ ভিতৰত হেবিলাক পাই যাম ফেক্ট বিলাক ওকে Young India, Indian Opinion, Satyagraha, Harijan and Navajivan. Okay, এই গোটেই কেইখন যি লিষ্টত দিয়া হৈছে তাৰে ভিতৰত কোন কেইখন বা কোনখন আছে মহাত্মা গান্ধীয়ে পাবলিশ কৰা নিউজ তাকে খুদা হৈছে আৰু ডেফিনেটলি যেটো অপচনত ভালে কেইটা আছে মাল্টিপল আলটিমেটলি হ'ব ওকে ভালে কেইখন তেখেতে পাবলিশ কৰিছিলে Young India হয় yes মহাত্মা গান্ধীয়ে পাবলিশ কৰিছিলে Indian Opinion হয় It was the first newspaper published by Mahatma Gandhi in 1903. Okay, Satyagraha no hoy. Okay, Harijan hoy
Navajivan hoy. Okay, so ami gom palo 1 2 4 and 5, 1 2 4 and 5 option D is the correct answer. Okay, option D is the correct answer. Pratham jodi khudha hoy, the first newspaper published by Mahatma Gandhi is Indian Opinion. South Africa pora 1903 sonot tekhete publish korisile. Okay, jikhon India first kekhon hoise Young India aru India jikhon second hoy kekhon hoise Navajivan. Okay, Navajivan kisudin pisote 1919 sonot 1919 I think 1919 hobo lage. Okay, Indian Opinion Gandhi's first newspaper monot rakhibo. Okay, তেখেতে সাউথ আফ্ৰিকাত থাকোতে লিখিছিলে ইয়াত দিয়া হৈছে while Mahatma Gandhi started several newspaper, his first newspaper in India was Young India. India তেখেতৰ যিখন প্ৰথম বাতৰি কাকত সেইখন হৈছিল Young India, which he started in 1919, followed by Navajivan in 1919. Okay, hey same বৰ্ষতে কিন্তু প্ৰথম যদি আমি চাও Young India is the first newspaper of Mahatma Gandhi published from India. Okay, prothom India publish korisile Young India aru second asile Navajivan. Baki jodi prothom overall khuda hoy South Africa pora korisile Indian Opinion. Okay, 1903 sonot Indian Opinion jetia tekhate South Africa asile. Okay, Young India 1919, Navajivan 1919. Young India English weekly journal ekhon asile. Okay, started by Mahatma Gandhi, and Navajivan khon asile Gujarati weekly newspaper also started by Gandhi in India haikon. Okay, আৰু হৰিজন যিখন আছিল সেইখন বহুত লেট কে 1933 সনত সিভিল ডিসঅবিডিয়েন্স মুভমেন্টৰ পিছতে ওকে যি আমাৰ আইন অমান্য নহয় কি হ'ব ইয়াস আইন অমান্য আন্দোলনৰ পিছতে তেখেতে 1933 সনত এই যিখন উইকলি পেপাৰ 1933 সনতে স্টাৰ্ট কৰিছিল আৰু হৰিজন শব্দটোৰ অৰ্থ হয় দ্য চিলড্ৰেন অফ গড ওকে দেৱশিশু হৰিজন মানে হৈছে দেৱশিশু ওকে Consider the following pairs of newspaper and publishers. Again, eneko question porikha dekhiboy. Bal Gangadhar Tilak, Gopal Krishna Gokhale, Mahatma Gandhi, Jawaharlal Nehru. Jibilak amar itihasot ullekhojoggyo byakti ase june newspaper logot jorito hoy jene Keisari hobo pare hoy na. Okay, Harijan hobo pare. Enekwa dhoroner bostu bilak poribo. Indian national movement is very important for APSC. Okay, Indian history mane apnalage yate jodi Mohenjo-daro loi bohi thaka kaam nohobo. Okay, Indian national movement jikhini ase আন্দোলন স্বাধীনতা সংগ্রাম কুইট ইন্ডিয়া মুভমেন্ট সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট নন কোঅপারেশন মুভমেন্ট ওকে বাকি যিবিলাক ইম্পৰ্টেন্ট এক বিলাক আছে ব্ৰিটিছ সময়ছোৱাখিনি মডাৰ্ন ইণ্ডিয়ান হিষ্ট্ৰীখিনি বহুত বেছি ইম্পৰ্টেন্ট হয় ফৰ এপিএসসি ওকে এতিয়া আমি যদি চাও স্বদেশ মিত্ৰ যিখন নিউজপেপাৰ আছিল সেইখন জি সুব্ৰমণ্য আয়াৰে লিখিছিলে কাৰেক্ট পাবলিশ কৰিছিলে তেখেতে ওকে ভয়েস অফ ইণ্ডিয়া গোপাল কৃষ্ণ গোখলে বুলি কোৱা হৈছে নেশন দাদাভাই নওৰোজী আৰু কেশৰী লোকমান্য তিলক আমি গম পাও কেশৰী yes লোকমান্য তিলক মানে পাঞ্জাব কেশৰী বুলি কোৱা হয় তেখেতক আৰু স্বদেশ মিত্ৰখন কোনে লিখিছিলে জি সুব্ৰমণ্য আয়াৰে লিখিছিলে ওকে জি সুব্ৰমণ্যম আয়াৰ বেনুগোপাল আয়াৰ হয় না শ্ৰেয়াস আয়াৰ কোনোবা হয় নেকি তেওঁলোকৰ এনিৱে স্টেটমেন্ট 2 আৰু 3 টো উলট পালট কে দিয়া আছে ভয়েস অফ ইণ্ডিয়া দাদাভাই নওৰোজী নেশন গোপাল কৃষ্ণ গোখলে তো আমাক কি খুদা হৈছে হাউ মেনি অফ দ্য অ্যাবভ পেয়ার্স আর কারেক্টলি ম্যাচ ওপৰত উল্লেখিত কোন গেটা পেয়াৰ কারেক্ট হয় তো দুটা পেয়াৰ কারেক্ট হয় না ইয়াতে কি খুদা হৈছে অনলি ওয়ান পেয়াৰ অনলি টু পেয়াৰ কারেক্ট হয় দুটা জোৰ ইয়াতে কি হয় শুদ্ধ হয় হেতু হৈছে স্বদেশ মিত্ৰ জি সুব্ৰমণ্য আয়াৰ আৰু কেশৰী লোকমান্য তিলক বাকি দুটা উলট পালন হৈ আছে ওকে ইয়াতে গুটেখিনি কথা দিয়া হৈছে যে ভয়েস অফ ইণ্ডিয়া এখন দাদাভাই নওৰোজীয়ে লিখিছিলে আৰু গোপাল কৃষ্ণ গোখলে লিখিছিলে নেশন গোপাল কৃষ্ণ গোখলে কি হয় দ্য পলিটিক্যাল গুৰু অফ মহাত্মা গান্ধী ওকে এম কে গান্ধীৰ কি হয় পলিটিক্যাল গুৰু অৰ্থাৎ মহাত্মা গান্ধী তেখেতৰ লাইফত যিমান বিলাক তেখেতৰ আৰ্লি সময়ছোৱাত তেওঁ যিখিনি নেতৃত্ব দিছিলে বা যিখিনি তেওঁ কাবিল আছিলে সেইখিনিৰ মূলতে তেওঁ ক্ৰেডিট দিয়ে গোপাল কৃষ্ণ গোখলে কেলে কি গোপাল কৃষ্ণ গোখলে তেখেততকৈ যথেষ্ট সিনিয়ৰ আছিলে আৰু বহু ক্ষেত্ৰত মহাত্মা গান্ধী ভালেখিনি এডভাইস তথা পৰামৰ্শ প্ৰদান কৰিছিলে ওকে ইনফ্যাক্ট যেতিয়া মহাত্মা গান্ধীয়ে তেতিয়া বেৰিষ্টাৰ পঢ়িব গৈছিলে আমাৰ সাউথ আফ্ৰিকাত হয় না তো সেই সময়ছোৱাত ইণ্ডিয়াত কি হৈ আছে এই বিভিন্ন বাৰ্তাবিলাক আচলতে গোপাল কৃষ্ণ গোখলে মহাত্মা গান্ধীক চিঠিৰ জৰিয়তে দিছিলে আচলতে দেই বাকিটো আমি গমে পাইছো হয় না কোনে লিখিছে এজ ৱেল এজ মনত ৰাখিব যিখন দা হিন্দু সেইখনো হয় জি সুব্ৰমণ্যম আয়াৰে পাবলিশ কৰে ওকে লোকমান্য তিলকে ইংলিছত আৰু মাৰাঠীত কেশৰী ওকে মাৰাঠীত কেশৰী আৰু ইংলিছত যাক মাৰাঠা বুলি কোৱা হয় ঠিক আছে
লোকমান্য তিলকে কৰিছে what is the full name of Sunita Williams okay Sunita Williams আপোনালোকে নিশ্চয় গম পায় হয়নে ৰিসেন্টলি খুব চৰ্চিত এটা বিষয় আছিল খুব চৰ্চাত আছিল Sunita Williams তেওঁ ভাৰতীয় মূলৰ হয় হয়নে তেখেত গুজৰাটৰ পৰা বিলং কৰে ওকে তো তেখেতৰ প্ৰকৃত নাম ফুল নাম কি হয় ওকে ককচোন কোনে ক'ব পাৰে এটো কোৱেশ্চনৰ আনসাৰ let me check যেনে আমি নৰেন্দ্ৰ দামোদৰ দাস মোদী দেৱক নৰেন্দ্ৰ মোদী বুলি কোৱা হয়নে তো নৰেন্দ্ৰ দামোদৰ দাস মোদী ওকে যেনে এপিজে আব্দুল কালাম আবুল পকিৰ জয়নাল আব্দুল কালাম তো তেনেকুৱাকৈ সুনিতা উইলিয়ামছৰ ফুল নেম কি হয় কক কোনে কমেন্ট কৰিব পাৰিছে লেট মি চেক অপশন বি বুলি কৈ আছে বহুতে সুনিতা পটেল উইলিয়ামছ সুনিতা ৰেড্ডি উইলিয়ামছ সুনিতা শৰ্মা উইলিয়ামছ ওকে মজা আ গয়া ভাল লাগে সুনিতা লিন উইলিয়াম ওকে বহুতে ভাবিছে আচ্ছা ভাৰতীয় হয় ন গুজৰাটৰ হয় ইয়াতে কি দিব লাগিছিল টাইটেলত পটেল আছে ভাবিছে বহুতে পটেল বিলাক ক'ত থাকে পাঞ্জাব হাৰিয়ানা হয় না সুনিতা পটেল উইলিয়াম ভাবিছে ৰেড্ডি ভাবিছে সাউথ ইন্ডিয়াৰ হ'ব ৰেড্ডি হলে শৰ্মা উইলিয়াম নহয় এবিলাক নহয় সুনিতা লিন উইলিয়ামছ ওকে जो दिखता है वो होता नहीं कभी कभार ओके सुनिता लिन विलियम देखेर प्रकृत नाम सुनिता विलियम्स फुल नाम इज सुनिता लिन विलियम्स एंड शी वाज बोर्न इन द यूएस बट हैज स्ट्रॉन्ग इंडियन रूट्स फ्रॉम हर फादर साइड देखेर देउताक कोन आছিলে इंडियन आছিলে सुनिता विलियम्सर फोटो लगाई दिसु सुनिता विलियम्स वाज बोर्न ऑन सेप्टेम्बर 1965 इन यूक्लिड ओहियो यूएसए यूनाइटेड स्टेट्स ऑफ अमेरिका देखेर देउताकर नाम आছিলে दीपक पांड्या ओके and was an Indian American neuro anatomist originally from Gujarat India okay তেখেতৰ দেউতাক এজন কি আছিল ডক্টৰ আছিল নিউৰো এনাটমিষ্ট আছিল as well as তেখেতৰ দেউতাক কি আছিল ভাৰতীয় আছিল দীপক পাণ্ডিয়া okay correct which district in Assam is most associated with illegal red hole mining okay এটো question already মই লৈছিলো still I think ইয়াৰ বিষয়ে ডিসকাস কৰিছিলো এটা সেশনত এনিৱে তলত উল্লেখিত কোনখন জিলাত আসলতে ৰেড হোল মাইনিং ৰেড মানে কি নিগনি হয়নে যে নিগনিয়ে যেনেকে গাত খান্দে সৰু সৰু কে তেনেকে ৰেড হোল মাইনিং কি হয় যে কয়লা ইলিগেলি খনন কৰা হয় এনেকে কিছুমান চাইল্ড লেবার হ'ব পাৰে বা কিছুমান ব্যক্তি যোনে ইলিগেলি ওকে যোনে আসলতে কি কৰে চুৰি কৰি পেলাই বা তেনেকুৱা দুষ্কৃতিকাৰী কিছুমানে গৈ পেলাই কি কৰে এনেকে সৰু সৰু হোল খান্দে আৰু তেওঁলোকে নিজে তাৰ পৰা কয়লা উলিয়াই আৰু সেই কয়লা ব্ল্যাকত চেল কৰে হয়নে তো তেনেকুৱা যিবিলাক মাইনিং হয় তাক ৰেড হোল মাইনিং বুলি কোৱা হয় আৰু ৰেড হোল মাইনিং ম্যাক্সিমাম কোড আমি দেখিবলৈ পাওঁ যদি চাও ডিমা হাছাও জিলাত ওকে ডিমা হাছাও জিলাত which was an important concern recently তাৰ ওপৰত ভালেখিনি আৰ্টিকল আহিছিল ওকে কেলেকে এটো এটা এনভায়ৰনমেন্টাল হাজাৰ্ড ইয়াৰ পৰা সৃষ্টি হ'ব পাৰে ইন্ডিভিজুৱেল হাজাৰ্ডো তাৰ পৰা হ'ব পাৰে এগৰাকী ব্যক্তিৰ শাৰীৰিক বা তেখেতৰ কি হ'ব পাৰে বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে হয় শাৰীৰিকভাৱে তেখেতে তাৰ পৰা ব্যাঘাত জন্মিব পাৰে তেখেতৰ হয় না সো তাকে কোৱা হৈছে ৰেড হোল মাইনিংৰ কাৰণে ডিমা হাছাও জিলাত আমি যথেষ্ট ৰিপৰ্টছ পাওঁ ওকে ইনসিডেন্টস আমি ম্যাক্সিমাম তাত দেখিবলৈ পাওঁ The Jivan Kite River Festival primarily focuses on okay Jivan Kite Festival আপোনালোকে নিশ্চয় শুনে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত হয় Jivan Kite River Festival আমাৰ ব্লগাৰ বিলাকে যায় ভিডিও বনায় ফুড ব্লগাৰ বিলাকে যায় খাদ্য খায় কোনোবা চিলা উৰুৱাই ফটো উঠে হয় না okay কি হয় Jivan Kite River Festival option B is the correct answer highlighting sustainable practices for riverbank development okay highlighting sustainable practices for riverbank development okay riverbank development মানে নদীৰ পাৰ উন্নয়নৰ কাৰণে যি আমাৰ সাস্টেইনেবল প্ৰ্যাকটিসেস আছে অৰ্থাৎ যিবিলাক বহনক্ষম আমাৰ পদ্ধতি আছে তো সেইবিলাক হাইলাইট কৰা হয় যে আমি কেনেকৈ নদীটো ভাল ৰাখিব পাৰো ডেভেলপড হ'ব কিন্তু কোনো ক্ষতি নহব সাস্টেইনেবল ডেভেলপমেন্ট মানে কি সাস্টেইনেবল ডেভেলপমেন্ট এই শব্দটো ইন্টাৰনেশনাল লেভেলত as well as national levelত আপোনালোকে খুব শুনিব and being an aspirant being an APSC aspirant civil service aspirant আপোনালোকে সাস্টেইনেবল ডেভেলপমেন্ট শব্দটো খুব ভালকে বুজিটো দৰকাৰ ওকে এতিয়া মই এটা উদাহৰণ দি আছো ঠিক আছে মানি লওক এখন ভিলেজ আছিল এখন গাঁও আছিল ওকে এখন গাঁও আছে ইয়াত কি আছে পুখুৰী আছে কুৱা আছে ওকে তাৰ পাছত গছ গছনি আছে বিভিন্ন বস্তু আছে ওকে তাৰ পাছত কি আছে ইয়াতে ঘৰ দুৱাৰ আছে ওকে তো এই গাঁওখনত যদি এখন হোটেল বনায় ওকে let me explain কি যদি এইখন গাঁৱত এখন হোটেল বনায় তাক কি বুলি কোৱা হ'ব যে গাঁওখন ডেভেলপ হৈ গ'ল ওকে
মানি লওক ইয়াতে জিঞ্জাৰ 2.0 আহিলে ওকে জিঞ্জাৰ নাহি পেলাই ইয়াতে অনিয়ন সনিয়নো আহিব পাৰে ওকে মানি লওক অনিয়ন হোটেল আহিলে এখন ওকে তো এই গাঁওখন কি হ'ব ডেভেলপড হ'ব ওকে ইয়াতে পাহাৰো আছে ওকে পাহাৰো আছিলে পাহাৰ কাটিছে আধা তো এইটো ডেভেলপ হ'ব সাস্টেইনেবল ডেভেলপ মানে কি ডেভেলপমেন্ট হ'ব কিন্তু কি হ'ব যে নেচাৰৰ ক্ষতি নহ'ব ওকে নেচাৰৰ যে পাহাৰ নকটাকে যে কি হৈছে সুইমিং পুল এটা বনাব গৈছে 10 ডাল গছ আছিলে কাটি দিছে নাই কটা যদি নাকাটি পেলাই যদি সেই পৰিবেশটো সংৰক্ষণ বা প্ৰিজাৰ্ভ কৰি পেলাই ডেভেলপমেন্ট কৰে তেতিয়া হলে তাক কোৱা হ'ব সাস্টেইনেবল ডেভেলপমেন্ট এজ ওয়েল এজ এটা ইম্পৰ্টেন্ট কথা যে সাস্টেইনেবল ডেভেলপমেন্টৰ মুখ্য বা শব্দটোৰ অৰ্থই হৈছে যে যিবিলাক বৰ্তমানৰ ৰিসোৰ্সেস আছে সেইবিলাক যাতে নেক্সট জেনাৰেশনে লস কৰিবলগীয়া নহয় অৰ্থাৎ নেক্সট জেনাৰেশন বা অনাগত দিনত অহা প্ৰজন্মই যাতে আচ্ছা নদী মানে কি তো মই গম নাপাও হয় না তেনেকুৱা যাতে নহয় ঠিক আছে অৰ্থাৎ কি যে লৰা চলে যেনেকৈ আজিৰ ডেটত মিউজিয়ামত কি চাবলৈ যায় আজিৰ ডেটত লৰা চলে পখিলা মিউজিয়ামত চাবলৈ যায় ওকে তো সেইটো কি সেইটো আমাৰ নেচাৰে আমাৰ কি কৰিছে পখিলা বা তেনেকুৱা বাটাৰফ্লাই বিভিন্ন প্ৰজাতি নোহোৱা কৰিছে গতিকে লৰা চলে যদি ভৱিষ্যতে পাহাৰ চাবলৈ নিজৰ জায়গাত পাহাৰ থাকিও যদি পাহাৰ চাবলৈ সুইজাৰলেণ্ড যাব লাগে অসমত যদি পাহাৰ নাথাকে তাক ডেভেলপমেন্ট নকয় তাক কি ক'ব তাক ডিস্ট্ৰাকশন বুলিয়ে ক'ব লাগিব আল্টিমেটলি সো সাস্টেইনেবল ডেভেলপ মানে কি যে যি ডেভেলপমেন্টৰ জৰিয়তে আমাৰ কি হয় পৰিবেশৰ কোনো ক্ষতি নহয় যিখিনি ৰিসোৰ্সেস থাকে হেইতে কনজাৰ্ভ থাকে উইদাউট হাৰ্মিং দা ৰিসোৰ্সেস ডেভেলপমেন্ট হয় তাকে সাস্টেইনেবল ডেভেলপমেন্ট বুলি কোৱা হয় সো অপশন বি ইজ দা কারেক্ট আনসার ইন দিস কোয়েশ্চন যি আমাৰ জীৱন গাইড ৰিভাৰ ফেষ্টিভেল আছিল তাৰ প্ৰাইমাৰী গোল আছিল যে আমাৰ ৰিভাৰ বেংক ডেভেলপমেন্ট উইথ সাস্টেইনেবল ডেভেলপমেন্ট ওকে দ্যাট সাস্টেইনেবল ডেভেলপমেন্টৰ প্ৰেক্টিসেস কিছুমান বৰ্ণনা কৰা হয় বা তাৰ ওপৰত সমালোচনা কৰা হয় ওকে question 88 with reference to the delimitation commission consider the following statement delimitation okay delimitation commission আপোনালোকে নিশ্চয় গম পায় যি delimitation commission কি কৰে সমষ্টি পুনৰ নিৰ্ধাৰিকৰণ কৰে ওকে সমষ্টি পুনৰ নিৰ্ধাৰিকৰণ কৰে কাৰেক্ট তো সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবলৈ হলে এটা এনেকুৱা নহয় যে আপুনি মই বা চিফ মিনিষ্টাৰে ক'লে বা প্ৰাইম মিনিষ্টাৰে ক'লে হৈ যাব তেনেকুৱা নহয় ওকে গোটেই দেশখনৰ যে পলিটিক্যাল সিনাৰিও সেইবিলাক ডিপেন্ড কৰে কিহৰ ওপৰত ৰিপ্ৰেজেন্টেটিভৰ ওপৰত হয়নে এমপিৰ ওপৰত এমএলএৰ ওপৰত তো যদি তাত মেল ফাংচন হয় কেনেকৈ হ'ব গতিকে ডিলিমিটেশন কমিশন এটা থাকে যোনে ইলেকশন কমিশনৰ লগত কোলাবৰেট কৰি পেলাই কি কৰে যে কনস্টিটুৱেন্সি যিবিলাক সমষ্টি থাকে ওকে সেই সমষ্টিবিলাক বাছনি কৰে গতিকে এই ডিলিমিটেশন কমিশনৰ ওপৰত তিনিটা ষ্টেটমেন্ট দিয়া হৈছে তাকে আমাক চালি জাৰি চাব দিছে ওকে স্টেটমেন্ট 1 কি কোৱা হৈছে the minister of home affairs is the ex officio member of the delimitation commission হয় নেকি নহয় minister of home affairs home minister যদি delimitation commissioner হয় home minister কি হ'ব politically biased হ'ব home minister যদি বিজেপি হয় home minister যদি সিপিএম হয় home minister যদি কংগ্ৰেছৰ হয় তেওঁ নিজৰ দলৰ মতেটো কৰিব ন তো আল্টিমেটলি কি হয় এটো স্টেটমেন্ট কাৰেক্ট নহয় he is not the ex officio member of delimitation commission Statement 2 কি কোৱা হৈছে it identifies seats to be reserved for scheduled caste and scheduled tribes in parliamentary and state assembly elections parliamentary election অৰ্থাৎ MP election as well as state assembly election মানে আমাৰ যি ৰাজ্যবিলাকৰ ইলেকশন হয় ওকে state election তো এই দুটা যি আমাৰ SC আৰু SC ৰ কাৰণে যে ৰিজাৰ্ভেশন থাকে কনস্টিটুৱেন্সি ৰিজাৰ্ভেশন থাকে তাৰ বিষয়ে এই কমিশনে আইডেন্টিফাই কৰে কাৰেক্ট হয় ওকে ইট ইজ দ্য ডিউটি অফ delimitation commission Statement 3 কি কোৱা হৈছে the parliament can modify the orders of the delimitation commission only by a special majority no parliament modify কৰিব নোৱাৰে special majority জৰিয়তে modify টা কৰিব নোৱাৰে so আমি যদি চাও statement 1 2 3 ৰ ভিতৰত statement 2 টো কাৰেক্ট হয় আমাক কি খুদা হৈছে are correct টো খুদা হৈছে so correct যদি খুদা হৈছে 2 টো correct so option B is the correct answer only 2 is the correct in this question okay only 2 is the correct answer তাকে গোৱা হৈছে ইয়াতে এতিয়া ডিলিমিটেশনৰ ওপৰত কোৱেশ্চন আহে এপিএসসি প্ৰিলিমছত আই থিংক ইউপিএসসি প্ৰিলিমছত এবাৰ এটা আহি গৈছে ওকে ইউপিএসসি প্ৰিলিমছত ৰিসেন্টলি গৈছে সো ডিলিমিটেশন মানে মই বুজালো ফিক্সিং the number of seats and boundaries of territorial constituencies okay যিবিলাক আমাৰ সমষ্টি থাকে constituencies থাকে তো তাৰ সীমা নিৰ্ধাৰণ কৰা ওকে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা তো তাকে কোৱা হৈছে মই যি কৈছিলো যে এসসি আৰু এসটিৰ যি ৰিজাৰ্ভেশন থাকে তো হেতু কোনে ডিটারমাইন করে delimitation commission করে হয় না and this delimitation process is performed by the delimitation commission that is set up under an act of parliament
তো পাৰ্লিয়ামেণ্টত কি হয় এটা আইন পাছ হৈ যায় আৰু যাৰ জৰিয়তে ডিলিমিটেশ্যন কমিশ্যনৰ জন্ম হয় এতিয়া যদি চাও ইণ্ডিয়া টোটেল 4বাৰ ডিলিমিটেশ্যন হৈছে এটা যুজা চলি আছে কিন্তু আমি যদি ইয়াৰ আগতে পূৰ্বতে চাও 1952 চনত 1963 চনত 1973 চনত আৰু 2002 চনত টোটেল এতিয়ালৈকে 4বাৰ ডিলিমিটেশ্যন হৈছিল বাই দা এক্ট অফ 1952 62 72 and 2002 ওকে আৰু প্ৰথম যে ডিলিমিটেশ্যন হৈছিল হেতু এক্সিকিউট কোনে কৰিছিল আমি যদি চাও প্ৰেসিডেন্ট অফ ইণ্ডিয়া এট দ্যাট টাইম 1950 51 চনৰ সময়ছোৱাত ওকে তো মনত ৰাখিব টোটেল 4বাৰ ডিলিমিটেশ্যন এতিয়ালৈকে হৈছে ওকে অকমান আৰু এডিশনাল ইনফৰমেশন দিয়া হৈছে আপোনালোকে চাই লব পাৰিব ওকে নেক্সট কোৱেশ্চন Which of the following items are exempted from the purview of goods and service tax in India? Okay. Question 89 কি কোৱা হৈছে তলত উল্লেখিত যিবিলাক আইটেমছ আছে তো সেই আইটেমছ বিলাকৰ ভিতৰত কোনটো বা কোন কেইটা আইটেমছ জিএসটি ৰ পাৰভিউৰ পৰা exempt অৰ্থাৎ তাৰ ভিতৰত নপৰে ওকে in the purview of জিএসটি নপৰে অৰ্থাৎ জিএসটি তাৰ ওপৰত নাই যেনেকৈ আমি যদি চাও তেল ভৰাব গলে পেট্ৰল ভৰাবলৈ গলে গাড়ীত কি জিএসটি দিও নেকি দিও ন মানে পেট্ৰোলিয়াম প্ৰডাক্ট যিমান আছে ওকে গ্যাসোলিন হ'ব পাৰে ডিজেল হ'ব পাৰে যিকোনো পেট্ৰোলিয়াম প্ৰডাক্টত কি নাই জিএসটি নাই ওকে জিএসটি আমি দিব নালাগে ঠিক আছে তো তেনেকে ইয়াতে কি আছে সেল অফ ল্যান্ড অল প্যাসেঞ্জাৰ এয়াৰ ট্ৰেভেল টু দা নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ প্ৰি পেকেজড ফুড এণ্ড লেভেল মিল্ক ডিস্ট্ৰিবিউশন অফ ইলেক্ট্ৰিচিটি ইয়াত কোনটো জিএসটি দিব নালাগে ককচোন ভেৰি ইন্টাৰেষ্টিং আমি নিজে জাজ কৰিব পাৰিব লাগে হঠাতে ঘটি থকা ঘটনা কক কোনটো কাৰেক্ট হয় প্ৰিয়াই কৈছে yes প্ৰিয়াই সি বুলি কৈ আছে yes option I think option C will be the correct answer sale of land yes sale of land ot amar GST নালাগে okay মাটি বিক্রি কৰিলে GST দিব নালাগে and passenger travel কৰিলে নালাগে জানো লাগে ন হেতু GST লাগে ইয়াত GST লাগে okay pre packaged and level milk ইয়াতো GST লাগে okay ইয়াতো GST থাকে GST নাথাকে sale of land ot আৰু distribution of electricity yes ইয়াতো নাথাকে okay so আমি যদি চাও 1 and 4 যদি হয় 1 and 4 option C is the correct answer next question consider the following statement regarding e-rupee okay electronic rupee the e-rupee বিষয়ে দুটা statement দিয়া হৈছে e-rupee is India's first digital currency correct হয় না ভাৰতবৰ্ষৰ প্ৰথম digital currency হয় and it has been developed by National Payment Corporation of India NPCI which of the following statement is or are correct okay পৰীক্ষাত গৈ পেলাই আটাইতকৈ ভুল কৰে বহুতে ইয়াতে কাৰেক্ট আছে নে নট কাৰেক্ট আছে নে নট ট্ৰু আছে ওকে নে ইনকাৰেক্ট আছে এই শব্দবিলাক পৰীক্ষাত গৈ পেলাই ব্ৰেইনত কি হয় ব্ৰেইনত ভেকুৱামৰ সৃষ্টি হয় কাৰেক্টে খুদিছে নে ইনকাৰেক্টে খুদিছে নে ডিসকাৰেক্টে খুদিছে মাথা বেয়া হয় পৰীক্ষাত চাব কি যে আমাক যেটো ডাইৰেকশন দিয়া আছে the which of the following statement is correct normally correct থাকে কেটাবে incorrect হোমাই দিব আৰু আমাৰ নরমাল ইন্টেনশন কি হয় আমি সদায় কারেক্ট বস্তু বিচাৰিব যাও ওকে হয়নে আমি সদায় কারেক্টৰ পিছত ধৰি ইনকারেক্ট বস্তু কোনোবা বিচাৰে নাই কি বিচাৰে ফটতে গদিকে এই যেটো ডাইৰেকশন থাকে ন পাইলট ওয়ার্ড বুলি কোৱা হয় এই ওয়ার্ডটো মনত দিব দে সো কারেক্ট খুদা হৈছে সো কারেক্ট যদি চাও দুটা কারেক্ট হয় আমাৰ ঠিক আছে দুটা কারেক্ট both 1 and 2 যদি ইনকারেক্ট খুদিলে হেতেন নাইদাৰ হলে হেতেন হয়নে সো ডাইৰেকশন কি আছে কোৱেশ্চনটো দ্যাট ইজ অলসো ইম্পৰ্টেন্ট ওকে এটো আপোনালোকে নিশ্চয় গম পায় ন্যাশনাল পেমেন্ট কর্পোরেশন অফ ইন্ডিয়া জি আমাৰ ইউপিআই কৰো না গুগল পে ফোন পে এবিলাকো এই এনপিসিআই এ এপ্ৰুভ কৰা হয় হয়নে which of the following statement is or are correct not correct দেখিছে কি আছে ইয়াতে not correct আছে ওকে statement to silo statement 1 ত কি কোৱা হৈছে statement 1 ত কোৱা হৈছে as per yogini tantra Kamakhya temple is located at the middle of Kamrupa statement 2 কোৱা হৈছে Kalika Purana and Yogini Tantra both are compiled in Kamrupa okay Yogini Tantra আৰু Kalika Purana দুটা কামৰূপত কম্পাইল কৰা হয় yes এইটো হয় না নহয় statement 1 2 হয় না নহয় কওকচোন এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ কি হ'ব এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ কি হ'ব কক অপশন এ বুলি কোৱা হৈছে Krishna কৈ আছে অপশন এ yes Krishna I think you are correct not correct খুদা হৈছে হয় না not correct মানে কোনটো incorrect বা false okay তো Yogini Tantra মতে কামাখ্যা টেম্পল আসলতে
মিডিল অফ দ্য কামৰূপত নাই আনহাতে আমি যদি চাওঁ কালিকা পুৰাণ মতেহে আছে ওকে কালিকা পুৰাণত লিখা আছে যে আমাৰ কি হয় যে কামাখ্যা মন্দিৰ কামৰূপৰ কি হয় মাজত অৱস্থিত মধ্যভাগত অৱস্থিত সো এইটোহে ইনকাৰেক্ট ষ্টেটমেন্ট হয় আৰু এইটো কাৰেক্ট হয় ওকে সো আমাক ইনকাৰেক্ট উলিয়াব দিছে ইনকাৰেক্ট কোনটো হয় বা নট কাৰেক্ট কোনটো হয় অনলি ওৱান ওকে অনলি ওৱান দিছে ন আপোনালোকে অনলি ওৱান দিছে এ দিছে না yes বহুত আনসার কৰিছে কারেক্ট ঠিক আছে অসমৰ টেম্পলস এপিএসসি প্ৰিলিমছত যদি গৈ আছে অসমৰ টেম্পলস ব্ৰহ্মপুত্ৰৰ ট্ৰিবিউটাৰিজ বৰাকৰ ট্ৰিবিউটাৰিজ মানসৰ ট্ৰিবিউটাৰিজ ভুটানত কি আছে ওকে ব্ৰহ্মপুত্ৰ নদীটো চাইনাত ব্ৰহ্মপুত্ৰ নদীটো বাংলাদেশত বৰাক নদীটো বাংলাদেশত উপনদী কোনফালে লেফটত আছে কোনফালে ৰাইটত আছে ডায়াগ্ৰাম আঁকি লওক ओके A4 शीट पेपर लग धुनिया के नोटबुक लग तात आকক गुगल करक पेपरत चाওক किताबत चाওক एटलास किनक ओके एटलास जी मैप है पहक मुठर ऊपर अल्टिमेट जिओग्राफी तो की हब लागे जिओग्राफी तो एटा साइंस হয় তাক আমি ফিল কৰিব লাগে ওকে গোটেই দুনিয়াখন আমি ফিল কৰিব পাৰো যদি জিওগ্ৰাফিক যদি আপোনালোকে লিটাৰেচাৰৰ নিচিনাকৈ পঢ়িছে দ্যাট ইজ নট প্ৰটেক্টিভ ওকে সো এটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ পাই গ'ল অপশন এ ইজ দা কারেক্ট आंसर okay eto important question let me check kune kune eto answer koribo pare kune kiman information rakhise sao dei copper plate inscription er uporot copper plate inscription boli nohoy eta rock inscription ase yes inscription mane asalote hilalekh ba tenekwa dhornor likhoni okay অসমীয়াত লিখনি বুলি কয় statement 1 উলুবাৰী copper plate inscription kune কাৰ ৰাজত্বকালত হৈছিল বালা বৰ্মন 3 বুলি কোৱা হৈছে বালা বৰ্মন 3 okay নাজানো ভালকে আমি সেকেন্ড টু চাও নিধানপুৰ ইয়াস এটো সবে জানো নিধানপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশন এজন কৃষকে দুপৰীয়া সময়ত তেখেতে কি বনাই আছিল এটা মহ ৰাখিবৰ কাৰণে বাফেলো শেড বনাই আছিল ওকে গুহালেৰ নিচিনা তো তেও যেটা কুৰ মাৰি আছিল দুপৰীয়া সময়ত হঠাৎ কেতেৰ কুৰৰ ভিতৰত এটা শব্দ হৈছে কিবা বস্তু লগা যেন পাইছে ওকে লোহা বা তেনেকুৱা ধৰণৰ বস্তু যেটা তেও হাতখন ভালকে মাটি দি পেলাই হাত অকমান গাত খান্দি পেলাই চালে এখন কপাৰৰ ফলি পালে নিধানপুৰ বৰ্তমান বাংলাদেশত আছে ওকে ভাস্কৰ বৰ্মনৰ সময়ত ইস্যু হৈছিল নিধানপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশন ওকে কারেক্ট হয় আৰু প্ৰথমটো কারেক্ট হয় বালা বৰ্মন 3 এর সময়ত হৈছিল উলুবাৰী কপাৰ প্লেট ইনস্ক্ৰিপশন উলুবাৰী কোড আছে উলুবাৰী আনডিভাইডেড দৰং জিলাত ইতিয়া আই থিংক শোণিতপুৰ জিলাত তেতিয়া শোণিতপুৰ জিলাটো নাছিল দৰং জিলা ওকে দৰং জিলাত আছে এতিয়া মিউজিয়ামত আছে তেজপুৰত ওকে তো এই দুটা কারেক্ট হয় হুইন্থাল কপাৰ প্লেট আৱিষ্কাৰ কোড হৈছিল কাৰ্বি আংলং ওকে হুইন্থাল কপাৰ প্লেট কাৰ্বি আংলঙত গৃহবৰ্ম বুলি কোৱা হৈছে নট কারেক্ট গৃহবৰ্ম ন হৰজৰা বৰ্মন ওকে হৰজৰা বৰ্মন ইজ দা কারেক্ট ওয়ান বৰগঙ্গা নগাঁৱত আছে বৰগঙ্গা ৰক ইনস্ক্ৰিপশন ভূতি বৰ্মনৰ সময়ত হৈছিল কারেক্ট তো আমাক কি খুদা হৈছে ইনকারেক্টলি ম্যাচ ইনকারেক্টলি কোনটো 3 টু হয় 3 টু ইনকারেক্ট হয় সো 3 অনলি ইনকারেক্টলি ম্যাচ ঠিক আছে yes শশাঙ্কই কৈছে হুইন্থাল হৰজৰা বৰ্মন কারেক্ট এ বুলি কৈছে কৃষ্ণা ইউ আর নট কারেক্ট ঠিক আছে বুজি পাইছে ন এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষা নাই আমাৰ লৰাছলি লাগে টান প্ৰশ্ন আহিছে প্ৰকৃততে প্ৰশ্নটো টান নহয় সিস্টেমটো তাৰ টান ওকে টাইম কনজিউমিং হয় ওকে ইয়াত লিখা হৈছে গুটেইখিনি মই অলৰেডি এক্সপ্লেইন কৰিলো যি আমাৰ হুইন্থাল কপাৰ প্লেট আছে সেয়া আমাৰ কাৰ্বি আংলং জিলাত আছে আৰু হৰজৰা বৰ্মনক এট্ৰিবিউট কৰা হয় তেখেতৰ ৰাজত্ব কালত হৈছিল বুলি কোৱা হয় আৰু যেটো প্ৰথম ষ্টাডি কৰিছিল আৰু ডেচিভাৰটি কৰিছিল বাই পি.এন. ভট্টাচাৰ্য ওকে Heret festival is mainly celebrated in which of the following regions in India? Heret festival is nothing but it is Shivratri. Okay, Shivratri, kind of Shivratri. Code hai kok. Heret festival code palan kora. Factual question answer karo apna lage. Heret festival code hai. Heret festival Jammu and Kashmir hai. ठीक है सर? Jammu and Kashmir hai. Okay. In Kashmir, it is uniquely celebrated as Heret by the Kashmir Pandit community. 13th day of Fagunor dina palan kora hoy February ba March ma hoy hotote. Okay, ঠিক আছে next question. Okay, very important question. Free movement regime. Okay, very important question. এনেকুৱা question পৰীক্ষাত পাব বিশেষকৈ APSC UPSC প্ৰিলিমছত আহে এইবিলাক question. Free movement regime কি হয় ইণ্ডিয়া আৰু ম্যানমাৰ বৰ্ডাৰত এটা বিশেষ provisions আছে
বিশেষকৈ যাতে আমাৰ বাইলেটাৰেল ট্ৰেড যাতে ভাল হয়, দুখন দেশৰ মাজত যাতে ট্ৰেড ভাল হয়, তাৰ কাৰণে ভাৰত চৰকাৰে কি কৰিছিলে, ফ্ৰী মুভমেণ্ট ৰেজিমি কৰিছিলে, যে বাৰ্মা অৰ্থাৎ ম্যানমাৰ আৰু ইণ্ডিয়াৰ বৰ্ডাৰৰ 16 কিলোমিটাৰলৈকে, এইটোতো 40 কিলোমিটাৰলৈকে আছিলে, কিন্তু 16 কিলোমিটাৰলৈকে কি কৰিছিলে, এটা বাফাৰ জোন আছিলে, য'ত উইদাউট ভিজা বা উইদাউট এনি ডকুমেণ্ট তেওঁলোকে মুভ কৰিব পাৰিছিলে, বজাৰ ঘাট কৰিব পাৰিছিলে, অহা যোৱা মেলা কৰিব পাৰিছিলে, যাক কোৱা হয় ফ্ৰী মুভমেণ্ট ৰেজিমি। তো তাৰ বিষয়ে ষ্টেটমেণ্ট দিয়া হৈছে। অ'কে, Statement 1 কি কোৱা হৈছে, the FMR is a bilateral arrangement between India and Myanmar that permits unrestricted movement within 16 km on either side of 1643 km Indo-Myanmar border. যি আমাৰ IMB আছে, Indo-Myanmar border, ইয়াত কোন থাকে, কোনটো ফোর্স থাকে, ইয়াত থাকে আসাম রাইফলস। ওকে, আসাম রাইফল the oldest paramilitary force, যি Indo-Myanmar borderত থাকে, আসাম রাইফলৰ হেডকোয়াৰ্টাৰ শিলঙত আছে। ওকে, এনিৱে যি আমাৰ 16 কিলোমিটাৰ বাউণ্ডাৰী আছে, ইণ্ডিয়া ম্যানমাৰ, ইফালে 16 কিলোমিটাৰ, ইফালে 16 কিলোমিটাৰ কি হ'ব পাৰে, বাফাৰ জোন, অৰ্থাৎ এইখিনি মুভ কৰিব পাৰে, ভাৰতে ম্যানমাৰ যাব পাৰে, ম্যানমাৰে ভাৰত আহিব পাৰে। ওকে, এইটো কোৱা হয় যে কাৰেক্ট হয়, এইটো কাৰেক্ট হয়, 1643 কিলোমিটাৰ ইণ্ডিয়া ম্যানমাৰ বৰ্ডাৰো হয়, কাৰেক্ট হয়। ওকে, স্টেটমেন্ট 1 ইজ কাৰেক্ট। The FMR was introduced in 1968 and initially allowed movement up to 40 kilometer. 1968 চনতে আহিছিলে। ওকে, আৰু 40 কিলোমিটাৰলৈকে বাফাৰ জোন আছিলে, বা আমি ক'ব পাৰো আনৰেষ্ট্ৰিক্টেড এৰিয়া আছিলে দুও সাইডে। ওকে, লেটাৰ ৰিডিউস টু 16 কিলোমিটাৰ ইন 2004, 2004 16 কিলোমিটাৰলৈকে ডিক্ৰিজ কৰা হৈছে, আৰু 2016 কিছুমান তাতকে ফাৰ্ডাৰ ৰেগুলেশনস অনা হৈছে, এডিশনাল ৰেগুলেশনস, কিছুমান অন্য নতুন নতুন ৰুল অনা হৈছে। ওকে, কাৰেক্ট হয় এইটো। The FMR was established in 2018 as a part of India's Act East policy. Okay, আপোনালোকে নিশ্চয় শুনি থাকে Act East policy, Act East policyৰ অধীনত কি হৈ আছে, এডভান্টেজ 2.0 হৈ আছে, হয়নে, হৈ গ'ল। Act East policyৰ অধীনত 2018 চনত কি কৰা হয়, FMR এষ্টাব্লিছ কৰা হয়। তো ইয়াতে কন্ট্ৰাডিক্টৰী ষ্টেটমেন্ট আহিছে, মই কৈ আছো ইপিনে কি হৈছে যে 1968তে এষ্টাব্লিছ হৈছে, আকৌ 2018ত হৈ কি আছে, ভাই हो क्या रहा है, yes হৈ যি আছে হেয়া ভালে হৈ আছে। 2018 চনত অফিচিয়ালি আহিছিলে Act East পলিচিৰ অধীনত, whereas আমি যদি চাওঁ যিটো বস্তু 1968ৰ পৰা এক্সিষ্ট কৰে, তাক পুনৰ নামাকৰণ কৰা হৈছে, বা তাক অকমান ৰিষ্ট্ৰাকচাৰ কৰা হৈছে, নতুনকৈ তাক গাঁথনি দিয়া হৈছে। ওকে, 2018ত তাক FMR নামাকৰণ কৰা হৈছে, বা তাক নতুনকৈ নতুনত্ব এটা দিয়া হৈছে। বাকি 1968ত yes it was existed from 1968, correct. Statement 3 to correct. Statement 4, the FMR applies to Nagaland, Manipur, Mizoram and Assam. Okay, এই চাৰিখন ষ্টেটত এপ্লাই হয় বুলি কোৱা হৈছে। Okay, let me check your answer. মাইনা কৈছে আসাম not included, only 4 বুলি আকৌ কোনোবাই কৈছে, মাইনা কৈছে ন, কৃষ্ণা কৈছে C. Okay, যোনে কৈছে আসাম not included, yes আসাম not included, whereas Arunachal Pradesh is included, correct. যি আমাৰ FMR হয় ফ্ৰী মুভমেণ্ট ৰেজিমি হয়, অৰ্থাৎ ইণ্ডিয়া ম্যানমাৰ বৰ্ডাৰত যি ফ্ৰী মুভমেণ্ট ৰেজিমি এপ্লিকেবল হয় চাৰিখন ষ্টেটৰ ক্ষেত্ৰত, সেইকেইখন হৈছে নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু অৰুণাচল প্ৰদেশ, নট আসাম। তো আমাক সোধা হৈছে নট কাৰেক্ট, নট কাৰেক্ট যদি হয় 4 নম্বৰটো নট কাৰেক্ট, only 4 is not correct in this question, only 4 statement is not correct. বুজি পাইছে, বুজি পাইছে, যদি পোৱা নাই আৰু পাব, ঠিক আছে, যদি পোৱা নাই আৰু পাব। এয়া চাওক আসলতে FMR কিয় ইম্পৰ্টেণ্ট হয় আৰু কিয় এতিয়া হাইলাইট হৈ আছে, আপোনালোকে নিশ্চয় শুনি আছে মণিপুৰত কনফ্লিক্ট হৈ আছে, হয়নে, মিজোৰামতো মাজে মাজে হয়। ওকে, বৰ্ডাৰ কনফ্লিক্ট হৈ আছে, মণিপুৰতো হৈয়ে আছে বিগত ভালেখিনি সময়ৰ পৰা। তো এইবিলাক যি হৈ আছে তাক আমাৰ হোম মিনিষ্টাৰে কৈছে যে আসলতে যি FMR আছে, যাৰ ফলত কি হয় ম্যানমাৰৰ পৰা আমি তেনেকুৱা ধৰণৰ অস্ত্ৰ শস্ত্ৰ বা বিভিন্ন ধৰণৰ সামগ্ৰী বা এইড আমি চোৰাংচোৱা কিছুমান ৰোধ কৰিব পৰা নাই ডিউ টু FMR। তো সেই কাৰণে FMR মুদ্দাটো বহুত বেছি হাইলাইটেড হৈ আছে। ওকে, সেই গোটেইখিনি কথা ইয়াত লিখা হৈছে। ওকে, FMR কি হয় অলৰেডি মই ক'লো 1643 কিলোমিটাৰ হয়, এটা ডাঙৰ এৰিয়া হয়, যিটো এৰিয়াৰে তেনেকুৱা ধৰণৰ বিভিন্ন কাৰ্যকলাপ হৈ থাকে, আৰু যোনে কি কৰে এই যিবিলাক উগ্ৰ কাৰ্যবিলাক হয়, বিভিন্ন কমিউনেল ক্লেজ বা তেনেকুৱা ধৰণৰ ক্লেজবিলাক হয়, বা তেনেকুৱা যুদ্ধ বিগ্ৰহ হয়, সেইবিলাক আচলতে তাৰে এটা ৰিজন বুলি আমাৰ গভৰ্ণমেণ্টে এজিউম কৰিছে, আৰু যাৰ ফলত এইটো এটা ইম্পৰ্টেণ্ট টপিক হৈছে, আৰু তাৰ ৰেগুলেশ্যনৰ ওপৰতো চৰকাৰে গুৰুত্ব প্ৰদান কৰি আহিছে। ওকে, আমি যদি মানচিত্ৰত চাওঁ, এয়া হৈছে ম্যানমাৰ, হয়নে, ম্যানমাৰ হয়, যাক বাৰ্মা বুলি গম পাওঁ, হয়নে। অসমীয়াত যে আমি পঢ়ো মান কেতিয়া আহিছিলে, মানসকল অসমত কেতিয়া আহিছিলে, মানসকলে ইয়াৰ। ওকে, মান মানে ম্যানমাৰৰ পৰা অহা লোকক মান বুলি কোৱা হয়, বাৰ্মিছ হয় যিবিলাক। ওকে, তো ইণ্ডিয়া আৰু ম্যানমাৰৰ বৰ্ডাৰ 1643 কিলোমিটাৰ আছে, তাৰ ভিতৰত
म्यानमारे अरुणाचলৰ লগত 520 কিলোমিটাৰ শেয়াৰ কৰে ओके 215 কিলোমিটাৰ নাগালেণ্ডৰ লগত কৰে 398 কিলোমিটাৰ মণিপুৰৰ লগত কৰে আৰু মিজোৰামৰ লগত 510 কিলোমিটাৰ কৰে ओके পৰীক্ষাৰ খুদে যদি যে এফএমআৰ ৰ কোনখন ষ্টেটৰ লগত বাউন্ডাৰি বেছি হয় যদি আমি চাও 520 আমাৰ অৰুণাচল ओके অৰুণাচলৰ লগত আটাইতকৈ বেছি কৰে ओके অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ আৰু মিজোৰামৰ লগত म्यानमारे বহুতে শেয়াৰ কৰে তাক এফএমআৰ বুলি কোৱা হয় ओके এতিয়া এফএমআৰ ৰ জৰিয়তে যদি এগৰাকী ব্যক্তি আহে তেওঁ যদি হাতত ভিসা এখন লৈ আহে তেতিয়া হলে তেওঁ 1 বছৰলৈকে থাকিব পাৰিছিল আৰু যদি উইদাউট ভিসা আহে তেওঁ 2 সপ্তাহলৈকে থাকিব পাৰে হেতু এটা ইনফৰমেশন মনত ৰাখিব ফাৰ্স্ট আসাম লেজিসলেটিভ কাউন্সিল ওয়াজ ক্ৰিয়েটেড ইন হুইচ ইয়াৰ ককচন এটো কোৱেশ্চনৰ আনসাৰ কৰক অসমত আপোনালোকে গম পায় অসম কি হয় ইউনিক এমাৰেল হয় হয়নে 1947 ৰ পৰা অসম ইউনিক এমাৰেল হৈছে ওকে ইউনিক এমাৰেল মানে ইয়াত এক সদন যুক্ত অৰ্থাৎ ইয়াত কি আছে legislative assembly কেবল আছে ওকে যেনে আসাম legislative অসম বিধানসভা ওকে আসাম legislative assembly correct 1947 ত কিন্তু 1937 ত ওকে বা 1935 এই সময়ছোৱাখনত কি আহে provincial self autonomy আহে ওকে তেতিয়া কিন্তু বাইকামেৰালে আছিল তেতিয়া আমাৰ কি হৈছিল legislative council যি বিধান পৰিষদ হয় হ্যাঁ পৰিষদটো উচ্চ সদন ৰূপে আসাম legislative council উচ্চ সদন আনহাতে আসাম legislative assembly নিম্ন সদন বুলি জনা গৈছিল তেতিয়া ওকে এতিয়া কাৰেক্ট আনসাৰ হ'ব 1912 চনত কোনোবা আনসাৰ কৰিছে নেকি 1912 চনত যেটা ব্ৰিটিছ ৰাজ চলি আছিল সেই সময়ছোৱাত 1912 চনত অসমত কি হৈছিল আসাম legislative councilৰ জন্ম হৈছিল ওকে প্ৰিয়া কৈছে অপচন এ মাইনা কৈছে 1912 কাৰেক্ট হয়নে 1912 চনত অসমত অসম বিধান পৰিষদ ओके legislative council माने विधान परिषद और legislative assembly माने विधान सभा ओके जेनेके साबो नेशनल लेवलत साबो नेशनल लेवलर रेप्लिका বুলি কব পাৰো नेशनल लेवलत কি হয় ৰাষ্ট্ৰৰ প্ৰেক্ষাপটত যদি আমি চাও এটা হৈছে আমাৰ কি ৰাজ্যসভা হয়নে ৰাজ্যসভা ইয়াক কি বুলি কোৱা হয় আপাৰ হাউস বুলি কোৱা হয় এটা হৈছে লোকসভা ইয়াক কি বুলি কোৱা হয় লোৱাৰ হাউস বুলি কোৱা হয় হয়নে ঠিক আছে ৰাজ্যসভাক আকৌ কি বুলি কোৱা হয় কাউন্সিল অফ ষ্টেটস বুলি কোৱা হয় Council of States বুলি কোৱা হয় correct Council of States আৰু লোকসভা কি বুলি কোৱা হয় House of the People okay House of the People correct okay তো ইয়াৰ ৰেপ্লিকা বুলি ক'লে ভুল নহয় ষ্টেট লেভেলত বিভিন্ন ষ্টেটত আছে যেনেকৈ ৰাজ্যসভাৰ কলনি কি আছে legislative council okay আৰু লোকসভাৰ ক্ষেত্ৰত আছে legislative assembly সো অসমত এতিয়া কি আছে অসমত কি আছে legislative assembly আছে এতিয়া অসমত বিধান সভা আছে বিধান পৰিষদ নাই এতিয়া বিধান পৰিষদ অসমত শুনে নেকি পেপাৰ পত্ৰ নিউজত শুনে ন আছিল এটা সময় 1912 চনত আহিছিল আৰু এটো কমপ্লিটলি 1947 চনত নোহোৱা হয় ওকে কিন্তু 1912 চনত যে legislative council আছিল হেয়া অসমত বেলেগ আছিল ব্ৰিটিছৰ সময়ছোৱাত যেতিয়া provincial self autonomy আহিলে 1935 ত কি হল এটো legislative councilক আপাৰ হাউস আখ্যা দিয়া হয় আৰু legislative assembly লোৱাৰ হাউস আখ্যা দিয়া হয় ঠিক আছে ওকে যেনেকে আমাৰ ৰাজ্যসভাৰ যিগৰাকী এমপি থাকে তেখেতৰ কাৰ্যকাল কি হয় 6 বছৰ হয় আনহাতে আমাৰ লোকসভাৰ যিগৰাকী এমপি থাকে তেখেতৰ কাৰ্যকাল হয় 5 বছৰ ঠিক আছে ঠিক একেদৰে ষ্টেট লেভেলত যদি বিধান পৰিষদ থাকে বিধান পৰিষদৰ এগৰাকী এমএলএৰ কাৰ্যকাল হয় 6 বছৰ মনত ৰাখিব ওকে নৱেম্বৰ 1912 চনত আসাম legislative council আহিছিল ওকে আৰু তাত কি আছিল চিফ কমিশনাৰ এগৰাকী আছিল চেয়াৰম্যান আছিল হয়নে তেখেতে চেয়াৰম্যান হিচাপে আছিল 13 গৰাকী নমিনেটেড আৰু 12 গৰাকী ইলেক্টেড মেম্বাৰস আছিল ওকে the assam legislative council was the unicameral legislature of assam in india from 1913 কিয় কোৱা হয় 13 ত এক্সিকিউট হৈছে 12 নৱেম্বৰত যেহেতু হৈছে 13 বুলিও বহুতে কয় কনফিউজ নহব ওকে 1913 পৰা 1935 লৈকে আছিল দেন আপাৰ হাউস হৈ গৈছে যেতিয়া বাইকামেৰাল লেজিসলেচন হৈছে ওকে 1935 ৰ পিছত যেহেতু provincial self autonomy আহিব অসমত সৰকাৰ গঠন হ'ব গতিকে সেই সময়ছোৱাৰ পিছত কি হ'ব অসমত বিধানসভা আৰু বিধান পৰিষদ দুটাই থাকে 1947 ত বিধান পৰিষদ গুছোৱা হয় ওকে কাৰেক্ট okay next question what is the primary feature of Junbil Mela Junbil Mela प्राइमरी फीचर की হয় জুনবিল মেলা কোড হয় মৰিগাঁওত হয় হয়নে মৰিগাঁও জাগিৰোড
তো ইয়াতে প্ৰেক্টিছ অফ বাৰ্টাৰ সিস্টেম ফৰ ট্ৰেড বাৰ্টাৰ সিস্টেম মানে বিনিময় প্ৰথা আদান প্ৰদান ওকে বিনিময় প্ৰথা মানে কি আপোনাক চাউল দিব চাউলৰ সলনি নিমখ লৈ যাব হয়নে আপোনাক কি দিব মিঠাতেল দিব তাৰ সলনি হয়তো ফলমূল লৈ যাব তেনেকুৱা প্ৰথা হৈছিল এতিয়াতো নহয় আপোনালোকে এতিয়া হয় অকমান জাস্ট ট্ৰেডিশনটো বজাই ৰাখিবৰ কাৰণে কিন্তু এতিয়া তাতকে কম এটা সময়ত যেতিয়া পইচাৰ প্ৰচলন নাছিল খুব এটা পৌৰাণিক এটা ট্ৰেডিশন হয় বহু দিনীয়া হয় য'ত যেতিয়া পইচা বা মুদ্ৰা নাছিল সেই সময়ত মানুহে এনেকে বিনিময় কৰি পেলাই আসলে ট্ৰেড কৰিছিল ঠিক আছে তো জোনবিল মেলাৰ লগত মনত ৰাখিব কোনটো ট্ৰাইব এছ'চিয়েটেড সেইটো পৰীক্ষা খুদা হয় কওকচোন আপোনালোকে which tribe is associated with জোনবিল মেলা ওকে জোনবিল মেলা কোনটো ট্ৰাইবে অৰ্গানাইজ কৰে বা কোনটো ট্ৰাইবৰ লগত এছ'চিয়েটেড হয় কক কোনে ক'ব পাৰে চাও শশাংকই কৈছে টিবা কাৰেক্ট জোনে টিবা কৈ আছে কাৰেক্ট হয় না টিবা লাইলা হিলাইলা লো হিলালা হয় না আপোনালোকে এইবিলাক ফক মিউজিক শুনিছে ন এইবিলাক টিবা সকলৰ হয় ঠিক আছে ওকে নেক্সট কোৱেশ্চন In 1940, Binoba Bhave started individual satyagraha from. Okay, 1940. Asalate ki hoisile jetia World War II hoy. Ketia 1939 hoy. Okay. Tetia Britishe যথেষ্ট ভয় খায় আৰু ব্ৰিটিছে কি কৰে ইণ্ডিয়াৰ সাপোৰ্ট বিচাৰে আৰু তেতিয়াই ভাৰতীয় যিবিলাক নেতা আছিল তেওঁলোকে সুযোগ লয় যে এ চান্স হৈছে ব্ৰিটিছক ধৰা তেতিয়া তেওঁলোকে সত্যাগ্ৰহ কৰিছিল ইন্ডিভিজুৱেল সত্যাগ্ৰহ উলিয়াইছিল আৰু ব্ৰিটিছৰ বিৰুদ্ধে বিভিন্ন তেনেকুৱা ধৰণৰ স্পিচ বা বিভিন্ন এৱাৰনেছ আসলে জনসাধাৰণক দিছিলে ওকে তো সেই সময়ত নেতৃত্ব দিছিলে মহাত্মা গান্ধীয়ে আৰু মহাত্মা গান্ধীয়ে প্ৰথম গৰাকী সত্যাগ্ৰহ বুলি ডিক্লেয়াৰ কৰিছিলে বিনোবা ভাবে ওকে বিনোবা ভাবে দা ফাৰ্স্ট সত্যাগ্ৰহ মনত ৰাখিব ফাৰ্স্ট সত্যাগ্ৰহ কোন হয় বিনোবা ভাবে মহাত্মা গান্ধীয়ে কৈছিলে আৰু তেখেতৰ ইন্ডিভিজুৱেল সত্যাগ্ৰহ মহাৰাষ্ট্ৰৰ পৰা ষ্টাৰ্ট কৰিছিলে ওকে ফ্ৰম মহাৰাষ্ট্ৰ কাৰেক্ট ঠিক আছে ওকে ইয়াত মই অলৰেডি কৈ দিছো যে বিনোবা ভাবে কি আছিল প্ৰথম গৰাকী সত্যাগ্ৰহ আছিল ফাৰ্স্ট ইন্ডিভিজুৱেল সত্যাগ্ৰহ গ্ৰহী okay to launch the individual satyagraha movement in October 1940 okay এই মুভমেন্টৰ পারপাস কি আছিল এটা মুভমেন্ট aim to affirm the right to free speech against the British government's participation in World War II ব্রিটিশ গভর্নমেন্টে পুরা আৰু ভাবি আছিল এতিয়া ভাৰততো জনসংখ্যা ইমান আমিতো নোৱাৰো কি কৰিম আৰু মানে বাকি দেখে আমাকতো ধৰিব এতিয়া তো আমি ইন্ডিয়াৰ জনসাধাৰণ বা ইয়াৰ লোকসকলৰ আমি সহায় ল'ব লাগে সেই সময়ছোৱাত পাব্লিক স্পিকিং টু বন্ধ কৰাই দিছিল পাব্লিকত কথা কোৱাটো তেওঁলোকে কি কৰিছিল বাই ফোৰ্স তেওঁলোকে বন্ধ কৰিব খুজিছিল মুখ বন্ধ কৰিব খুজিছিল তো তাৰ বিপক্ষে আসলতে মহাত্মা গান্ধীৰ নেতৃত্বত সত্যাগ্ৰহ হৈছিল আৰু প্ৰথম গৰাকী সত্যাগ্ৰহী আছিল বিনোবা ভাবে যোনে মহাৰাষ্ট্ৰৰ পৰা কি কৰিছিল তেখেতৰ সত্যাগ্ৰহ ষ্টাৰ্ট কৰিছিল পৰীক্ষাৰ খুদা হয় যে বিনোবা ভাবেৰ পিছত কোন সেকেন্ড গৰাকী হয় জৱাহৰলাল নেহৰু ওকে জৱাহৰলাল নেহৰু সেকেন্ড সত্যাগ্ৰহী এন্ড দেন থাৰ্ডলি Brahmadatta okay Brahmadatta was the third one okay these are some fact okay these are some fact মনত ৰাখিব ঠিক আছে বিনোবা ভাবেক এৰেষ্টটো কৰা হৈছিল তেওঁ স্পিচ দিয়াৰ কাৰণে তেখেতক ব্ৰিটিছে এৰেষ্টটো কৰিছিল the tropic of cancer passes through which of the following two northeastern states of India okay tropic of cancer যিডাল কৰ্কট ক্ৰান্তীয় ৰেখা okay যি আমাৰ পৃথিৱীখন আছে এই পৃথিৱীখনত যদি আমি এনেকে চাও যিবিলাক এনেকে বাগৰি আছে जो लेटा हुआ है वो लैटिट्यूड है ठीक है लैटिट्यूड का কোৱা হয় जो लेटा हुआ है যোনে লেটি আছে মানে হিন্দীত কি কম অসমীয়াত কি কম যোনে বাগৰি আছে তো ইয়াক লैटिट्यूड বুলি কোৱা হয় আৰু লংগিটিউড তো এইবিলাক ৰঙালাওৰ নিচিনা ওকে কমলা ৰঙালাও যেনেকুৱা এইবিলাক লংগিটিউড হয় ওকে ইয়াক কোৱা হয় অসমীয়াত অক্ষাংশ বুলি কোৱা হয় তো আমাৰ এইডাল হৈছে বিষুৱ ৰেখা 0 ডিগ্ৰী ওকে এইফালে কি হয় এইফালে হয় ইষ্ট এইফালে হয় ওয়েস্ট এইটো হৈছে নৰ্থ পল আৰু এইটো হৈছে সাউথ পল ওকে তো পৃথিৱীখন কি হৈ আছে এটা টিল্টেড অৱস্থাত আছে কিমান টিল্ট হয় টিল্ট মানে কি অকমান হেলনিয়া হৈ আছে পুষ্পা যেনেকুৱা হয় এনেকে থাকে তেনেকুৱাকে আছে ঠিক আছে কিমান 23.5 ডিগ্ৰী টিল্টেড হৈ আছে ওকে তো এই যেটো টিল্টেড হয় সেই এংগলটো বিষুৱ ৰেখাৰ পৰা যদি চাও 23.5 এডাল ইমেজিনাৰী লাইন আছে আৰু এইডালক কোৱা ট্ৰপিক অফ ক্যান্সাৰ ওকে এই টিল্টেড এংগল যেটো হয় তাৰ অপজিট কমপ্লিটলি বিষুৱ ৰেখাৰ পৰা কি আছে যে 23.5 ডিগ্ৰী এটা ল্যাটিটিউড আছে যাক কোৱা হয় 23.5 ডিগ্ৰী নৰ্থ বুলি কোৱা হয় ওকে আৰু ইয়াৰ তলত আমি যদি চাও সাউথৰ দিশত 23.5 কি আছে 23.5 ডিগ্ৰী সাউথত কি আছে ট্ৰপিক অফ ক্যাপ্ৰিকন আছে মকৰ ক্ৰান্তীয় ৰেখা ওকে এটো হৈছে ক্যান্সাৰ কৰ্কট এটো হৈছে ক্যাপ্ৰিকন
ওকে কেপ্ৰিকন মকৰ ক্ৰান্তীয় ৰেখা সিম্পল কে অসমীয়াত হেতুই ট্ৰপিক অফ ক্যান্সাৰ মানে কৰ্কট ক্ৰান্তীয় ট্ৰপিক অফ কেপ্ৰিকন মানে মকৰ ক্ৰান্তীয় এতিয়া ভাৰতবৰ্ষৰ মাজেৰে ট্ৰপিক অফ ক্যান্সাৰ পাৰ হৈ যায় ওকে ভাৰতবৰ্ষৰ মাজেৰে আৰু খুদা হৈছে কোন দুখন নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ মাজেৰে যায় আমি যদি চাও প্ৰথমতে কোড আহিব প্ৰথমতে আহিব গুজৰাট ৰাজস্থান মধ্যপ্ৰদেশ ওকে তাৰ পিছত ছত্তীশগড়ত আহিব ওকে ছত্তীশগড়ত আহিব আৰু কোড আহিব গুজৰাট ৰাজস্থান মধ্যপ্ৰদেশ ছত্তীশগড় ঝাৰখণ্ড ওয়েস্ট বেংগল মিজোৰাম আৰু ত্ৰিপুৰা ওকে সো আমি যদি চাও নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ ভিতৰত দুখন ষ্টেটৰ মাজেৰে যায় মিজোৰাম আৰু ত্ৰিপুৰা ওকে মিজোৰাম আৰু ত্ৰিপুৰা মই মানচিত্ৰত ৰাখি দিছো টেনচন নলব ওকে এয়া চাই লও ঠিক আছে তো কোনোবাই ভাবিব আচ্ছা ইণ্ডিয়াৰ ওপৰৰ কিবা এটা লাইন যায় এৰোপ্লেনত গলে খুন্দা খাম নেকি হেডাল ইমেজিনাৰী লাইন কোনো লাইন প্ৰকৃততে নাই তাতে কিন্তু আমি এজিউম কৰি লৈছো ঠিক আছে আমি এজিউম কৰি লৈছো যে হয় ৰিয়েলত এক্সিষ্ট কৰে যে এনেকুৱা এটা অঞ্চলৰ মাজেৰে যায় কিন্তু তাত কোনো আকাশত তাৰ চাৰ লমি নাই টেনচন নলব ওকে তো হেয়া গুজৰাট ৰাজস্থান মধ্যপ্ৰদেশ ছত্তীশগড় ঝাৰখণ্ড ওয়েস্ট বেংগল মিজোৰাম আৰু ত্ৰিপুৰাৰ মাজেৰে যায় নৰ্থ ইষ্টৰ দুখন ষ্টেটৰ মাজেৰে যায় অসমৰ মাজেৰে নাযায় ওকে কাৰেক্ট The tribe of Assam having the largest size of population next to the Bodo. আপোনালোকে গমে পায় যে অসমত আটাইতকৈ কোনটো ট্ৰাইবেল পপুলেশ্যন আটাইতকৈ বেছি আছে সেয়া হৈছে বড়ো কমিউনিটি ওকে তো সেকেন্ড হাইয়েস্ট কোনটো হয় তাকে উঠা হৈছে লাৰ্জেষ্ট সাইজ পপুলেশ্যন নেক্সট টু বড়ো ওকে সো আমি সেকেন্ড হাইয়েস্ট বুলি ক'ব পাৰো সেকেন্ড হাইয়েস্ট ককচোন কোনে ক'ব পাৰে ওকে সেকেন্ড হাইয়েস্ট ট্ৰাইবেল কমিউনিটি কোনটো হয় অসমত কক ওকে ঐনিত মেফাকি গাঁও ঠিক আছে দা মিসিং কমিউনিটি যেনে আমি যদি চাও মিসিং কমিউনিটি প্ৰধানকৈ ক'ত পোৱা যায় যেনেকে ধেমাজি হয়নে চিলা পথাৰ এনেকুৱা জায়গাত বেছি আছে মাজুলীত আছে ওকে যোৰহাটতো আছে কিছু সংখ্যক হয়নে তো আপাৰ আসামৰ কিছু এলেকাত বিশেষকৈ ধেমাজি তাতকৈ বেছি আছে হয়নে তো মিসিং কমিউনিটিৰ লোক অসমত সেকেন্ড হাইয়েস্ট পপুলেশ্যন আছে ওকে আফটাৰ কি হয় বড়ো আমি যদি এটা ওভাৰঅল এস্টিমেশন চাও এটো এজ পাৰ হ্যাঁ লোকপিয়াল নহয় এজ পাৰ সেন্সাস নহয় এটো ৰিসেন্ট ডাটা এটা হয় বড়ো কমিউনিটি অলমোস্ট 35.05 মিসিং যেটো কমিউনিটি মিৰি বুলিও কোৱা হয় 17.51 তাৰ পিছত কাৰ্বি আছে 11.08 ৰাভা আছে তাৰ পিছত সোণোৱাল কছাৰী লালুং যি লালুং তাক তিৱাসকলক লালুং বুলিও কোৱা হয় বা লালুং কছাৰী বুলিও কোৱা হয় তাৰ পিছত ডিমাছা দেউৰী এনেকে বিভিন্ন ধৰণৰ ট্ৰাইব আছে তো এটোৱে মনত ৰাখিব যে প্ৰথমটো কি হয় আমাৰ বড়ো সেকেন্ডটো হৈছে মিসিং থাৰ্ডটো হৈছে কাৰ্বি ওকে কাৰ্বি সকলক মিকিৰ বুলিও কোৱা হয় ওকে okay the Patkai Bum range makes boundary between okay Patkai Bum যেটো range হয় কেতে কোন দুখন দেশৰ মাজত বাউন্ডাৰী শেয়াৰ সৃষ্টি কৰে হেতে ইন্ডিয়া এন্ড বাৰ্মা ওকে যে ভাৰত আৰু মিয়ানমাৰৰ মাজত যে বাউন্ডাৰী হয় হা পাটকাই বামে সৃষ্টি কৰে আছে পাটকাই বাম ওকে পাটকাই হিপাৰে মোৰ দেশ ওকে পাটকাই শুনিছে ন কি হৈছিল আহোমসকলে পাটকাই পৰ্বত পাৰ হৈ আহিছিল ওকে পাটকাই পৰ্বতটো শুনি থাকে ন তেনেকে তো এটো পৰ্বত এক্সিষ্ট কৰে আমাৰ মানচিত্ৰৰ যদি আমি চালো এইখিনি জায়গা ঠিক আছে which one of the following is the left bank tributary of Barak river okay কক ব্ৰহ্মপুত্ৰটো আমি বৰ ভালকে জানো বৰাক নদীটো জানিলো ব্ৰহ্মপুত্ৰৰ ভেলিৰ খিনি আৰু বৰাকৰ লৰা ছোৱালীটো বৰাক খিনি জানে ঠিক আছে কক লেফট বেংক রাইট বেংকৰ কনসেপ্টটো বুজি লও ঠিক আছে প্ৰথম কথা হৈছে এটা নদী যেতিয়া বৈ যায় মানি লওক নদীটো এনেকে বৈ আহিছে ওকে এনেকে বৈ আহিছে এই নদীটো যি ফ্লো ডাইৰেকশন তাৰ যেটো রাইট হেতু হৈছে রাইট বেংক তাৰ যেটো লেফট হেতু লেফট বেংক এতিয়া ব্ৰহ্মপুত্ৰ নদীটো যেনেকে আমি যদি চাও আমি যদি ভাৰতৰ মানচিত্ৰখন চাও ওকে ভাৰতৰ মানচিত্ৰখন যদি আমি চাও যে ব্ৰহ্মপুত্ৰ নদীটো এনেকে বৈ আহে ন এনেকে বৈ আহে তো ফ্লো টু আলটিমেটলি কি হৈছে এটো হৈ আছে তো রাইট বেংক কোনটো হ'ব এটো হ'ব রাইট বেংক ওকে রাইট বেংক আৰু লেফট বেংক কোনটো হ'ব এটো হ'ব লেফট বেংক ওকে এতিয়া আমি যদি চাও এটো ইষ্ট ডাইৰেকশন হয় এটো ওয়েস্ট ডাইৰেকশন হয় এটো নর্থ হয় এটো সাউথ এতিয়া আমাৰ যেটো ডাইৰেকশনত ব্ৰহ্মপুত্ৰটো যেহেতু অসমত এনেকে বৈ আহে তো যিখিনি আমাৰ লেফট বেংক ট্ৰিবিউটাৰি হয় সেইখিনিকে কি বুলি কোৱা হয় লেফট বেংক ট্ৰিবিউটাৰি যিখিনি হয় আমি যদি অসমত চাও অসমত এনেকে বৈ আহে ব্ৰহ্মপুত্ৰটো হয় না
তো এইটো নৰ্থ ডিৰেকশ্যন হয়, এইটো সাউথ ডিৰেকশ্যন হয়, এইটো ইষ্ট হয়, এইটো ৱেষ্ট হয়। তো এনেকে বৈ আহি আছে অসমত, এনেকে বৈ আহি আছে। গতিকে ক্ষমা কৰিব, ৰাইট বেংক ট্ৰিবিউটৰি যিখিনি হয়, মোৰ উল্টা হৈছিলে কওঁতে, ৰাইট বেংক ট্ৰিবিউটৰি যিখিনি হয় সেইখিনি নৰ্থ বেংক ট্ৰিবিউটৰি হয়। ওকে, ঠিক আছে। আৰু লেফ্ট বেংক ট্ৰিবিউটৰি যিখিনি হয় সেইখিনি সাউথ বেংক ট্ৰিবিউটৰি হয়। ওকে, ক্লিয়াৰ? ঠিক আছে। ঠিক একেদৰে আমি যদি চাওঁ আমাৰ যিটো বৰাক নদী, ওকে, অসমৰ মানচিত্ৰখনত যদি আমি চাওঁ, অসমৰ মানচিত্ৰখনত যদি চাওঁ, বৰাক নদীটো এনেকে বৈ আহে। ওকে, এনেকে বৈ আহে। তো এই নদীটোৰ ফ্ল' হৈছে এইটো ডিৰেকশ্যন। গতিকে এই সাইডত যিখিনি ট্ৰিবিউটৰি থাকিব ৰাইট বেংক ট্ৰিবিউটৰি, এইখিনি যিখিনি থাকিব লেফ্ট বেংক ট্ৰিবিউটৰি। ওকে, বহুতে ভাবি আছে ট্ৰিবিউটৰি কি বস্তু হয় এইটো। ট্ৰিবিউটৰি মানে কি হয়, এটা নদী যেতিয়া এটা নদী বৈ যায়, সেই নদীটোক বেলেগ বেলেগ নদী গৈ লগ দিয়ে, বেলেগ বেলেগ নদী গৈ লগ দিয়ে আৰু পানী তাত দিয়ে, কণ্ট্ৰিবিউট কৰে, হয়নে? আমাৰ যেনেকে সৰু থাকোঁতে 5 জানুৱাৰী আহিছে, নৱবৰ্ষ আহিছে, কণীৰে খানা খাম, মানে ডিমেৰে খানা খাম। আমি কি কৰিব, 10 টকাটো আহিলে 10 টকা মই দিম, 100 টকা হ'লে 10টা কণী লৈ আহোঁ, খানা হয়। তেনেকে এই নদীটোত পানী কম আছে, এতিয়া এইটো নদীয়ে সহায় কৰিব, এইটো নদীও আহিব, এইটো নদীও আহিব। তো আল্টিমেটলি কি হ'ব, গোটেইকেইটা নদী আহি পেলাই এটা নদীক কি কৰি থাকিব, ফিড কৰি থাকিব। ওকে, তো এইবিলাকক কোৱা হয় ট্ৰিবিউটৰি। ওকে, অৰ্থাৎ যোনে ট্ৰিবিউট কৰে, এটা নদী গৈ আছে, ইয়াক অইন নদী আহি লগ দিছে, অইন নদী আহি লগ দিছে, এইবিলাক ট্ৰিবিউটৰি। আনহাতে নদীটো যদি এনেকে গৈ পেলাই এনেকে দুটা ভাগত গুচি গৈছে, এইবিলাক হ'ব ডিষ্ট্ৰিবিউটৰি। ইয়াক খুঁটি বুলি কোৱা হয় অসমীয়াত, ইয়াক খুঁটি বুলি কোৱা হয়। ওকে, ডিষ্ট্ৰিবিউটৰি। তো ট্ৰিবিউটৰি আৰু ডিষ্ট্ৰিবিউটৰি কি হয়, উলট পালট হয়। বুজি পাইছে? এয়া সোমাইছে ট্ৰিবিউটৰি, সোমাইছে ট্ৰিবিউটৰি, মেইন নদীটোত সোমাইছে মানে ট্ৰিবিউটৰি। ওকে, আকৌ ভাগ হৈ ওলাই গৈছে মানে ডিষ্ট্ৰিবিউটৰি। ওকে, এতিয়া আমি যদি চাওঁ, এনেকে যদি চাওঁ, বৰাক নদী যিটো আমি কৈ আছিলো, বৰাক নদীটো এনেকে আহিছে, হয়নে? তো এইবিলাক ৰাইট বেংক ট্ৰিবিউটৰি, এইখিনি লেফ্ট বেংক ট্ৰিবিউটৰি। এতিয়া ৰাইট সাইডে আমি যদি চাওঁ, জিৰি নদী, মাধুৰা নদী, জাতিংগা নদী, গোটেইকেইটা এইটো চাইডে আছে। আপোনালোকে মানচিত্ৰত চাব। ওকে, ব্ৰহ্মপুত্ৰ ভেলীৰ হওক, বৰাক ভেলীৰ হওক, মানচিত্ৰত চাব, ৰাইট সাইডে কি আছে, আমাৰ এইকেইটা নদী গোটেইকেইটা আছে। আৰু লেফ্ট সাইডে কি আছে, আমাৰ সোনাই ৰিভাৰ আছে। ওকে, সো সোনাই ইজ দ্য কাৰেক্ট আনসার, সোনাই ইজ দ্য কারেক্ট आंसर। ठीक है सर, अरे क्या हुआ भाई? ठीक है, तो सोना इज द करेक्ट आंसर। लेट मी एक्सप्लेन यू। ओके, ऐसा এনেকে বৰাক নদী আহিছে, আহি পেলাই এনেকে কি হৈছে, এনেকে ঘূৰি গৈ এইফালে সুৰমা নদী হৈ গৈছে আৰু এইফালে কুশিয়াৰা নদী হৈ গৈছে, হয়নে? সুৰমা আৰু কুশিয়াৰা। সব পৰীক্ষাত যদি সোধে বৰাক নদীৰ উপনদী কোনটো হয়, উপনদী নহয়, ক্ষমা কৰিব, খুঁটি। কুশিয়াৰা ইজ এ ডিস্ট্রিবিউটরি অফ বরাক, as well as সুরমা is a distributary of বরাক। ওকে, আৰু বাংলাদেশক বৰাক নদী কি বুলি কোৱা হয়, প্ৰথমতে কুশিয়াৰা বুলি কোৱা হয়। ওকে, আৰু বৰাক ভেলীক সেইকাৰণে সুৰমা ভেলী বুলিও কোৱা হয়, বৰাকেই সুৰমা হয়। ওকে, সো বৰাক নদীটো এইফালে সুৰমা হৈ গৈছে, এফালে ওলাই গৈছে কুশিয়াৰা হয়। ঠিক আছে, তো এই যিটো প্ৰধান নদী হয়, এই নদীটো কি হয়, ৰাইট সাইডে কি আছে, জাতিংগা আছে। এইটো ৰাইট সাইড হ'ব ন, ওপৰৰ ফালটো ৰাইট সাইড হ'ব। ৰাইট সাইড জাতিংগা আছে, ডালু আছে, মাধুৰা আছে, চিৰি আছে, জিৰি আছে, বদ্ৰীমালা আছে। ওকে, মাৰাং ৰিভাৰ আছে। তো এইবিলাক সব ৰাইট বেংক ট্ৰিবিউটৰি। লেফ্ট বেংক ট্ৰিবিউটৰি সোনাই, মই অপশ্যনত যিটো সোনাই বুলি কৈছো চাওক, এইটো সোনাই নদী, হয়নে? সোনাই নদী গৈ পেলাই এনেকে বাওঁফালেদি সোমাইছে। ঘাগ্ৰা নদী লেফ্ট বেংক ট্ৰিবিউটৰি, ধলেশ্বৰী লেফ্ট বেংক ট্ৰিবিউটৰি, কচুৱা লেফ্ট বেংক ট্ৰিবিউটৰি, কথাগল লেফ্ট বেংক। সো ইউ হেভ টু লাৰ্ণ দ্য মেপ ফৰ জিঅ'গ্ৰাফি। জিঅ'গ্ৰাফিত যদি ভাবিছে ভাল স্ক'ৰ কৰিম, যিকোনো কুৱেশ্যন এনালাইচিছ কৰি উলিয়াম আনসাৰ, ইউ হেভ টু ষ্টাডি দ্য মেপ। অসমৰে হওক, নৰ্থ ইষ্টৰে হওক বা নেশ্যনেল লেভেলতে হওক, বা আপোনালোকে ফিজিকেল জিঅ'গ্ৰাফি নহওক কিয় পঢ়িলে মেপ পঢ়িব লাগিব। বাঘ পেইণ্টিং অফ গুপ্তা এম্পায়াৰ ৱাজ ফাউণ্ড ইন হুইচ অফ দ্য ফলোইং ইণ্ডিয়ান ষ্টেটছ? বাঘ কেভ ক'ত আছে? বাঘ কেভ, তো বাঘ কেভত বাঘ পেইণ্টিং হয়, হয়নে? বাঘ পেইণ্টিং আছে মধ্যপ্ৰদেশ। ওকে, এনেকুৱা ধৰণৰ বাঘ কেভত পেইণ্টিং কৰা হয় বিভিন্ন, আৰু সেই পেইণ্টিং ফেমাছ হয় মধ্যপ্ৰদেশত আছে। Okay, the Bagh cave painting is a significant example of Gupta era art, were found in Madhya Pradesh, specifically in the Bagh town. Okay, Bagh town, third district, Dhara district. Okay, next question. Betwa river is the tributary of which of the following rivers? তলত উল্লেখিত কোনটো নদীৰ, কোনটো বিশেষ নদীৰ ট্ৰিবিউটৰি হয় বেটৱা ৰিভাৰ? কওকচোন, এইটো কুৱেশ্যন আনসাৰ কৰক। ওকে, মধুৰা জাতিংগা লেফ্ট বেংক ট্ৰিবিউটৰি বুলি কয়, জিৰি মাধুৰা জাতিংগা হৈছে শশাংকই।
এতিয়া চোৱা গুগল কৰিলে এনেকৈ পাবা মই গম পাইছোঁ এইটো কুৱেশ্যন বহুতে কনফিউজ হ'ব গুগল কৰিলে এইটো এনেকৈ পাবা কিন্তু কাইণ্ডলি প্লিজ ৰিচেক ইট অ'কে এইটো কুৱেশ্যনৰ আনচাৰ গুগল কৰিলে আপোনালোকে এনেকৈ পাব যে লেফ্ট বেংক ট্ৰিবিউটাৰী কোনটো হয় জিৰি পাব মাধুৰা পাব কিন্তু নহয় প্ৰকৃততে নহয় গুগলত ভুল আছে মই জনাত আপোনালোকে অকণমান ৰিচাৰ্চ কৰি চাব অ'কে যেটো ফ্লো ডাইৰেকশন হয় সেই ফ্লো ডাইৰেকশনত লেফট যেটো হয় সেইটো লেফট বেংক ট্ৰিবিউটাৰী অ'কে বেটৱা ৰিভাৰ আচলতে আমাৰ যমুনা নদীৰ কি হয় এটা ট্ৰিবিউটাৰী হয় ওকে ইট ইজ আ ট্ৰিবিউটাৰী অফ যমুনা ৰিভাৰ ওকে ডোন্ট কনফিউজ উইথ যমুনা বাংলাদেশত আমাৰ কি হয় ব্ৰহ্মপুত্ৰ নদীটোক যমুনা বুলি কোৱা হয় হয়নে সেই যমুনা নদী আৰু ইণ্ডিয়াৰ যমুনা নদী বেলেগ হয় ওকে আনহাতে আমাৰ গংগা নদীটোক বাংলাদেশত কি বুলি কোৱা হয় পদ্মা বুলি কোৱা হয় আৰু গংগা আৰু পদ্মা লগ হৈ পেলাই ক্ষমা কৰিব পদ্মা আৰু যমুনা লগ হৈ পেলাই মেঘনা নদীৰ উৎপত্তি হয় ওকে আকৌ মেঘনা নদীত কুশিয়াৰা নদী আহি পেলাই লগ হয় ওকে বেটৱা ৰিভাৰৰ এটা ট্ৰিবিউটাৰী হয় যমুনা ৰিভাৰ বা যমুনা ওকে তো আমি যদি চাওঁ এইটো যমুনা নদী ইয়াত বেটৱা নদীটো লগ হৈছে গৈ পেলাই ঠিক আছে অৰ্থাৎ বেটৱা ইজ এ ট্ৰিবিউটাৰী তাকে কোৱা হৈছে ইট অৰিজিনেটছ ইন দ্য বিন্ধ্যা ৰেঞ্জ মধ্যপ্ৰদেশৰ যে বিন্ধ্যা ৰেঞ্জ আছে তাতে উৎপত্তি হয় এণ্ড ফ্লোজ থ্ৰু ওৰছা মধ্যপ্ৰদেশৰ ওৰছাৰ মাজেৰে ফ্লো হয় বিফৰ ৰিচিং উত্তৰ প্ৰদেশ এণ্ড ইট জইনছ দ্য যমুনা ৰিভাৰ নিয়াৰ হামিৰপুৰ আফটাৰ ট্ৰেভেলিং 590 কিলোমিটাৰ ওকে